আপুনি ৰাইজৰ আঙুলিয়ে ভয় কৰিছে। ৰাইজে আপুনি ৰাইজৰ প্ৰতিনিধি আপুনি আপুনি সাধাৰণ ৰাইজৰ প্ৰতিনিধি। আপুনি একো ডাঙৰ মানুহ নহয়। লাজ পাইছে আপুনি। শ্ৰদ্ধাৰ গগনাবাসী ৰায়, শ্ৰদ্ধাৰ গগনাবাসী ৰায়, আপোনালোকৰ এই ৰাস্তাটো ইতিমধ্যে আমি ৰিভাৰ্ছ ব্লকৰ কাৰণে অনুমোদন দিছো। গতিকে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। এইবাৰ নলবাৰীৰ উত্তৰ অঞ্চলৰ 3টামান ৰাস্তা, আপোনালোকৰ আগৰ ৰাস্তাটো নামঘৰৰ কাষৰ সেইটো ৰাস্তা প্লাছ আমাৰ যিটো দেওনাগুৰিৰ পৰা স্কুলৰ কাষেদি দেওনাগুৰিৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা কেইটাও পকা হ'ব। গতিকে 26ৰ আগত আপোনালোকৰ এই ৰাস্তা পকা হ'ব। ইতিমধ্যে নামঘৰৰ কাৰণে আমি অনুমোদন দিছো। আপোনালোকে নিৰ্বাচন বৰ্জন কৰিলে নিৰ্বাচনত গণতন্ত্ৰক আপোনালোকে উপেক্ষা কৰা হ'ব। যিহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই গণতান্ত্ৰিক ৰাষ্ট্ৰত আপোনালোকৰ ভোটাধিকাৰ যদি সাব্যস্ত নকৰে, তেতিয়াহ'লে এগৰাকী আপোনালোক ভাল নাগৰিক হিচাপে বা এগৰাকী জ্ঞানজ্যেষ্ঠ নাগৰিক হিচাপে আপোনালোকৰ মই কথা এটা কওঁ আপোনাৰ মাজতে শুনক। আপুনি বুজি পাইছে, আমি বুজি পাইছো। মোৰ কথাটো মাজতে শুনক। আপুনি বুজি পাইছে যে আমাৰ যিটো সাংবিধানিক অধিকাৰ, আমি ভোটাধিকাৰ, গতিকে শুনক, আমি সাংবিধানিক অধিকাৰ বৰ্জন কৰিবলৈ আমি কিয় ওলাইছো সেই কথাটো তাৎপৰ্য আপুনি বুজি পাওক প্ৰথমে। যদি আপুনি তাৎপৰ্য বুজি পায়, আমাক আমি বুজাবলৈ নালাগে আমি বৰ্জন কৰিব লাগে নে নালাগে। গতিকে আপুনি এটা কথা কওক। মোৰ অনুৰোধ এটা জনপ্ৰতিনিধি হিচাপে মই আপিল কৰিলো, আপোনালোকে ইয়াৰ পিছত যদি বৰ্জন কৰে মোৰ আমি বৰ্জন কৰিবলৈ যে ওলাইছো সেই কথাটো আপুনি হৃদয়ংগম কৰক প্ৰথমে। আমি কিয় বৰ্জন কৰিবলৈ ওলাইছো সেইটো আপুনি প্ৰথমে হৃদয়ংগম কৰক। আপুনি অলৰেডি 7টা বছৰ গহপুৰ সমষ্টি বিধায়ক হৈ থাকিল। নহয়, মই আপোনাক দেখুৱাই আছো। মই আঙুলি তোৱাৰ কথা কোৱা নাই। আপুনি ৰাইজৰ আঙুলিলে যদি ভয় কৰে, ৰাইজৰ আঙুলিলে আপুনি ভয় কৰিছে। আপুনি ৰাইজৰ আঙুলিয়ে ভয় কৰিছে। ৰাইজে আপুনি ৰাইজৰ প্ৰতিনিধি। আপুনি ইলেকশ্যনৰ গাড়ী সোমাব নোৱাৰিব। ইলেকশ্যনৰ গাড়ী সোমাব নোৱাৰিব। আমি বৰ্জন কৰিবলৈ যে ওলাইছো সেই কথাটো আপুনি হৃদয়ংগম কৰক প্ৰথমে। আমি কিয় বৰ্জন কৰিবলৈ ওলাইছো সেইটো আপুনি প্ৰথমে হৃদয়ংগম কৰক। আপুনি অলৰেডি 7টা বছৰ গহপুৰ সমষ্টি বিধায়ক হৈ থাকিল। নহয়, মই আপোনাক দেখুৱাই আছো। মই আঙুলি তোৱাৰ কথা কোৱা নাই। আপুনি ৰাইজৰ আঙুলিলে যদি ভয় কৰে, ৰাইজৰ আঙুলিলে আপুনি ভয় কৰিছে। আপুনি ৰাইজৰ আঙুলিলে ভয় কৰিছে। ৰাইজে আপোনাৰ আঙুলি উঠাব। আপুনি কোন? আপুনি কোন? ৰাইজৰ প্ৰতিনিধি আপুনি। জানে নে আপুনি ৰাইজৰ প্ৰতিনিধি। আপুনি কোন? আপুনি সাধাৰণ ৰাইজৰ প্ৰতিনিধি। আপুনি একো ডাঙৰ মানুহ নহয়। লাজ পাইছে আপুনি। মানুহে কথা কোৱা কিয় আপুনি কোন ডাঙৰ মানুহ? কিমান ডাঙৰ মানুহ আপুনি? আপুনি এজন ৰাইজৰ প্ৰতিনিধি, গহপুৰ সমষ্টি এজন বিধায়ক। আপুনি তাতকৈ ডাঙৰ একো নহয়। আপুনি কমিশ্যন লৈ কাম কৰি আছে। কমিশ্যন নোপোৱাৰ কাৰণে আপুনি বুজি পাওক প্ৰথমে। যদি আপুনি তাৎপৰ্য বুজি পায়, আমি বুজাবলৈ নালাগে আমি বৰ্জন কৰিব লাগে নে নালাগে। গতিকে আপুনি এটা কথা কওক। মোৰ অনুৰোধ এটা জনপ্ৰতিনিধি হিচাপে মই আপিল কৰিলো, আপোনালোকে ইয়াৰ পিছত যদি বৰ্জন কৰে মোৰ আমি বৰ্জন কৰিবলৈ যে ওলাইছো সেই কথাটো আপুনি হৃদয়ংগম কৰক প্ৰথমে। আমি কিয় বৰ্জন কৰিবলৈ ওলাইছো সেইটো আপুনি প্ৰথমে হৃদয়ংগম কৰক।
আপুনি অলৰেডি 7টা বছৰ গহপুৰ সমষ্টি বিধায়ক হৈ থাকিল। নহয় মই আপোনাক দেখুৱাই আছোঁ, মই আঙুলি তোৱাৰ কথা কোৱা নাই। আপুনি ৰাইজৰ আঙুলিলে যদি ভয় কৰে, ৰাইজৰ আঙুলিলে আপুনি ভয় কৰিছে নেকি? আপুনি ৰাইজৰ আঙুলিলে ভয় কৰিছে, ৰাইজে আপোনাৰ আঙুলি উঠাব। আপুনি কোন? আপুনি কোন? ৰাইজৰ প্ৰতিনিধি আপুনি, জানে নে নাজানে? জানে নে আপুনি ৰাইজৰ প্ৰতিনিধি? আপুনি কোন? আপুনি সাধাৰণ ৰাইজৰ প্ৰতিনিধি, আপুনি একো ডাঙৰ মানুহ নহয়। লাজ পাইছে আপুনি? মানুহে কথা কোৱা আপুনি কোন ডাঙৰ মানুহ? কিমান ডাঙৰ মানুহ আপুনি? আপুনি এজন ৰাইজৰ প্ৰতিনিধি, গহপুৰ সমষ্টি এজন বিধায়ক, আপুনি তাতকৈ ডাঙৰ একো নহয়। আপুনি কমিশ্যনৰ কাম কৰি আছে, কমিশ্যন নোপোৱাৰ কাৰণে কামবিলাক কৰাইছিলো। মানে ৰাইজেতো দেখিছে আজি 10 বছৰ মই তেখেতৰ ৰাস্তাৰ কথা মই কৈ থাকোঁতেনো তেখেতে আজিলৈকে গুৰুত্ব নিদিলে, আমাক মানুহ বুলি নাভাবে। সেইকাৰণে এতিয়া অকল গোটেই ৰাস্তা মানে ৰাইজে গোট খাই যিটো কৰিছে, ময়ো সেইটোত ভুক্তভোগী হ'বলগীয়া হৈছে। বৰ্জন কৰিব আৰু ভোটৰ বাকচ ইয়াতে 2টা কেন্দ্ৰ আছে, এই কেন্দ্ৰ সোমাবলৈ দিয়া নহ'ব। আৰু গতিকতে যদি ৰাইজে মাতিব তেতিয়া আহিব, আহি পেলাই আমাক যদি সঁচা কথা নকয় বা আমাৰ কামটো সমাধান নহয়, তেতিয়া আমাৰ ৰাইজে এইটো বৰ্জন কৰিব লাগিব। তাৰ পৰিৱৰ্তে অন্য গতি নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।